যেন ভিক্ষারী ব্রাহ্মণ মই ভিক্ষা করি ঘুরি ফুরিছু এই অরণ্যর মাঝে অনাই বনাই ভুকে পিয়াহে জর্জরিত আদি মোর হরবরি অন্ন দান করি রক্ষা করা মোর প্রাণ। হে ব্রাহ্মণ, খন্তেক অপেক্ষা করা, অচিরে পাবহি রাঘৱ। তেওঁ আহিলে নিশ্চয় তোমাক অন্ন দান কৰিব। নাই 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 দেৱী, আৰু আৰু মই অপেক্ষা কৰিব নোৱাৰো। যদিহে তুমি মোক ভিক্ষা দান নিদিয়া তেন্তে মই অন্য স্থানে কৰো গমন। নাই 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 ব্ৰাহ্মণ, তেনে নকৰিব ব্ৰাহ্মণ, তেনে নকৰিব। ভগৱান, কি কৰা যায়? যদি ভিক্ষা নোলোৱাকৈ ব্ৰাহ্মণ প্ৰস্থান কৰে তেন্তে মহাপাপে চুব মোক। বাৰু যাই কি নহওক, ঘৰত যি কেইটি ফল আছে তাকেই আনি মই ব্ৰাহ্মণক কৰো দান। লোৱা হে ব্ৰাহ্মণ, এই ফল কেইটি খাই তুমি সন্তুষ্ট হোৱা। হে দেৱী, সঁচাকৈয়ে মোৰ দেহা একেবাৰে সৰহ বৰহ হৈ পৰিছে, আৰু এখোজ আগবাঢ়ি আহি তুমি মোক ফল দান কৰাই। আগবাঢ়ি আহা। ভগৱান, কি কৰা যায়? লক্ষ্মণে ৰেখা পাৰ হৈ দাদাবলৈ মোক বাধা কৰি গৈছিলে, আৰু যদি মই নাযাওঁ তেন্তে ব্ৰাহ্মণে ভিক্ষা নোলোৱাকৈ প্ৰস্থান কৰিব। কি কৰা যায়? বাৰু যায় কি নহওক, মই নিজেই আগবাঢ়ি গৈ ব্ৰাহ্মণক ফল দান কৰোঁ। লোৱা হে ব্ৰাহ্মণ, এয়া ফল লোৱা। আহা দেৱী, আৰু এখোজ আগবাঢ়ি আহা। লোৱা হে ব্ৰাহ্মণ, এয়া ফল লোৱা। মায়া চক্ৰত পৰিল জাহানকী, ভিখাৰীৰ বেগে লংকাৰ মিগ মাৰি দুয়ো ভাতৃ কুটিৰ পখিলন্ত হিতা বুলি ৰামে তাকিবে লাগিল। হিতা জানকী হিতা জানকী ভাই লক্ষ্মণ জানকী কুটিৰত নাই ভাই, জানকী কুটিৰত নাই ভাই। লক্ষ্মণ ভাই, জানকী কুটিৰত নাই, কি হইব মোৰে
হয়তো নহব দাদা বলক আমি আই মাতৃক বিচাৰি যাওঁ